চাওক সোনিত ইতিমধ্যে আমি যিখিনি পূৰ্বানুমান পাইছিলোঁ আগতীয়াকৈ যে এক্সিট পলৰ পিছত আৰু আজি যিখিনি ফলাফল আমি পাই আছোঁ তাৰ এটা সম্পৰ্ক যেন থাকি গৈছে এই মুহূৰ্তলৈকে অন্তত এতিয়া সাপেক্ষে যদি কথাবোৰ কওঁ তেতিয়াহ'লে অন্তত সেইটোৱে হয়তো হ'বগৈ পাৰে কিন্তু ৰাজনীতিত সম্ভৱ অসম্ভৱ বুলি একো নাই আমি সময়লৈ ৰ'ব লাগিব কিন্তু এটা কথা ঠিক যে এইবাৰ যি ঝাৰখণ্ড যি বিধানসভাৰ যি নিৰ্বাচন এই বিধানসভাৰ নিৰ্বাচনৰ কেইটামান বিশেষ গুৰুত্বপূৰ্ণ দিশ আছিলে বিশেষকৈ চম্পাই চোৰেনে যেতিয়া JMMৰ সংগ এৰি এইবাৰ বিজেপিত যোগদান কৰি ক্ষমা কৰিব তেওঁ এইবাৰ বিজেপিৰ টিকটত তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে এইটো এটা অন্যতম ফেক্টৰ এইবাৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ আৰু বিশেষকৈ এইবাৰ বিজেপিয়ে তেওঁলোকে কেইবাটাও ইছ্যু লৈ তেওঁলোকে আগবঢ়াইছিল বিশেষকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰী ইছ্যুৱে এইবাৰ ঝাৰখণ্ড বিধানসভা নিৰ্বাচনত এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বুলি ক'ব লাগিব কাৰণ তাত দেখা গৈছিলে যে জনজাতি অধ্যুষিত যিবোৰ জিলা আছিলে 6খন জিলা বিশেষকৈ সেই জিলাসমূহত বাংলাদেশী মূলৰ বাংলাদেশীয়ে জনজাতীয় মহিলাক বিয়া কৰাই চাকৰি মাটি হস্তান্তৰ কৰে তেওঁলোকে হস্তগত কৰাৰ এটা অভিযোগ উত্থাপন কৰিছিল আৰু বিজেপিয়ে এই ইছ্যুটোক লৈ তেওঁলোকে কৈছিলে যে ঝাৰখণ্ডৰ যিটো স্বকীয় তেওঁলোকৰ যিটো কৃষ্টি সংস্কৃতি সকলো ধ্বংস হৈ যাব JMM থাকিলে কংগ্ৰেছ থাকিলে গতিকে সেই ইছ্যুটোক লৈ তেওঁলোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু ইয়াৰ বিপৰীতে যদি আমি কিছুদিন আগত যেতিয়া লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিলে তেতিয়া যদি আমি চাওঁ যে 14খন লোকসভা আসন আছে ঝাৰখণ্ডত আৰু এই 14খন আসনৰ ভিতৰত বিজেপি প্লাছ অৰ্থাৎ বিজেপি আৰু AJSU অল ঝাৰখণ্ড ষ্টুডেণ্টছ ইউনিয়ন তেওঁলোকে 9খন অৰ্থাৎ 8খন বিজেপিয়ে আৰু এখন আসন লাভ কৰিছিলে AJSUৱে অৰ্থাৎ আমি যদি 2019 চন আৰু 2024 চনৰ যদি লোকসভা নিৰ্বাচনৰ ফলাফল যদি চাওঁ তেতিয়াহ'লে ঝাৰখণ্ডত আমি দেখিম যে বিজেপিৰ আসনৰ সংখ্যা কিন্তু তেওঁলোকে কমিছে এইবাৰ তেওঁলোকে বিজেপি প্লাছ 9খন আসন পাইছিলে ইয়াৰ পূৰ্বে তেওঁলোকে 12খন আসন পাইছিলে আৰু বাকীখিনি যি JMM আৰু কংগ্ৰেছ তেওঁলোকে এইবাৰ আসনৰ সংখ্যা এইবাৰ বৃদ্ধি পাইছে নহয় মই এটা কথা জানিবলৈ চেষ্টা কৰিছোঁ যিহেতু এই ধৰণৰ এই ট্ৰেণ্ডটো যদি চলি থাকে তাত যি অন্যান্য 7খন আসনত লিড কৰি আছে মই যদি ঝাৰখণ্ডৰ কথা জানিবলৈ চেষ্টা কৰোঁ এই অন্যান্যটো নিৰ্দলীয় নে বেলেগ কিবা চাওক যদিওবা JMM আৰু কংগ্ৰেছে তেওঁলোকে মহাগঠবন্ধন বুলি কৈ আছে তেওঁলোকে আচলতে এইটো নহয় তাত আচলতে বহুকেইটা বিৰোধী ৰাজনৈতিক দল যেতিয়া আমি লোকসভা যেতিয়া ইণ্ডিয়া মৰ্চা দেখিছিলোঁ তেতিয়া কিন্তু সকলো একত্ৰিত হৈছিলে কিন্তু ঝাৰখণ্ডত এইবাৰ কিন্তু মহাগঠবন্ধন বুলি যিটো দল কোৱা হৈছে সেই মহাগঠবন্ধনত আচলতে তিনিটাকৈ দল আছে কংগ্ৰেছ JMM আৰু RJD আৰু ইয়াৰ বাহিৰেও আমি যদি বাবুলাল মাৰাণ্ডীৰ কথা কওঁ বাবুলাল মাৰাণ্ডীৰ যিটো দল সেই দলটোৱে কিন্তু পৃথকে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু NCP দলে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু কেইবাটাও দল আছে বিশেষকৈ বহুজন সমাজবাদী পাৰ্টি এই যিবোৰ দল আছে এই দলবোৰে কিন্তু তেওঁলোকে পৃথকে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু